বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হ'লেহি। আজি মোৰ আলোচ্য বিষয় হ'ব যে কোনটো দানা আৰু কোনটো ঔষধে আমাৰ চব্জি খেতিক কোনটো খেতিৰ বাবে বৰ উপযোগী আৰু কোনটো দানা খেতিত দিলে আটাইতকৈ বেছি ভাল লাগন দিয়ে আৰু শিপাৰ কাৰণে আটাইতকৈ ভাল কাম কৰে। তো কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব। আজিৰ এই দানা, গুটি, ঔষধ আৰু ইয়াত পটলৰ শিপা আছে, পটলৰ বিধান আজি মই যোৰহাট পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তো যিজন দাদাই ল'ব, তো দাদাজনৰ নাম কৈ দিছোঁ, অৰুণ দলে। তো আপোনালোকৰো যদি এনেকুৱা ধৰণৰ খেতিৰ বিধান লগা হৈছে, কিবা ঔষধ লগা হৈছে, কিবা গুটি, কেৱল ইয়াত যে কোমোৰা গুটি দেখুৱাইছোঁ সেয়া নহয়, যদি জিকা, ভোল এটচেট্ৰা সকলো A to Z খেতিৰ বিধানত যদি প্ৰয়োজন হয়, আপোনালোকে মোক জনাব। মই আপোনালোকক এনেকুৱা ধৰণৰ খেতিৰ ফাৰ্টিলাইজাৰ, খেতিৰ বিধান, পোকৰ ঔষধ, ফাংগচাইডৰ ঔষধ সকলোবোৰ আপোনালোকক মই যোগান ধৰিম। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত প্ৰত্যেক দিনাই পায়হি আৰু আপোনালোকে মোৰ লগত সহায় সহযোগিতা কামনা কৰিব পাৰে। আপোনালোকেও মোৰ লগত মেম্বাৰশ্বিপ হিচাপে থাকিব পাৰে। আপোনালোকে মোৰ ভিডিঅ'টো আদৰি ল'ব, যাতে আপোনালোককো মই খেতিৰ দিশালৈ আগবঢ়াই লৈ যাব পাৰোঁ। আপোনালোকে যাতে মোৰ ভিডিঅ' চাই খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী হয়। বৰ্তমান পটল লগোৱাৰ সময়, জিকা লগোৱাৰ সময়, ভোল, তাৰপিছত চাঙত দিয়া বিন, মাটিত দিয়া বিন, মাকৈ, জলকীয়া, বেঙেনা, মটৰমাহ এইবিলাক এতিয়াও লগাব পাৰোঁ। যদি বিধান আপোনালোকৰ তাত ভাল বিধান পোৱা নাই, আপোনালোকে যোগাযোগ কৰিব পাৰে। তাৰ কাৰণে মই আপোনালোকক 70022163 এইটো নাম্বাৰত আপোনালোকে হোৱাটছএপ কৰিব, মোক ফোন কৰিব। মই আপোনালোকক যিমান খেতিৰ কাৰণে দিহা পৰামৰ্শ আগবঢ়াব লাগে মই আগবঢ়াম। তো আজি মই অৰুণ দলে দাদাৰ কাৰণে এই ঔষধ দানা পঠিয়াই আছোঁ। এটা কথা হ'ল, ইয়াত মই এটা দানা প্ৰথমতে মই আপোনালোকক দেখুৱাই দি আছোঁ। এইটো হ'ল IPL বায়'লজিকেল গ্ৰিফিন। এইটো কিন্তু কেমিকেল নহয়, এইটো হ'ল অৰ্গেনিক। খেতিৰ কাৰণে ইমানেই ভাল আৰু শিপা ইমানেই ভাল কাম কৰে। গছৰ যদি শিপাটোৱে ঠিক নাথাকে, গছৰ আমাক ফলন কেনেকুৱা দিব? ফছফৰাছ আছে, নাইট্ৰজেন আছে, কেলছিয়াম আছে এইটো দানাৰ ভিতৰত। তাৰপিছতে আৰু এটা দানা যে ইফালে চাই আছে, গল্ড স্পেচিয়েল চইল। এইটো খেতিৰ যদি গছত যদি ফলন ভালদৰে লগা নাই, এইটো দানা আপোনালোকে খেতিত দি দিব, গছত যথেষ্ট পৰিমাণে ফলন দিব। আৰু ইয়াত যে আপোনালোকে গুটিৰ পেকেটবিলাক দেখা পাই আছে, এইটো হ'ল ৰাধা গিৰিচিডৰ। একেৰাহে 5টা মাহ বিকিয়ে থাকিব, ইমপ্ৰুভড বুলি লিখা আছে গিৰিচিডৰ। আৰু দেখাত কিন্তু কোমোৰাবিলাক একেবাৰে লোকেল ধৰণৰ, কিন্তু গিৰিচিডৰ যিবিলাক বীজ আপোনালোকে লগাব, এইটো বীজ লগালে গছত কিন্তু ফলন বহুত দিয়ে, হাইব্ৰিড কোমোৰাৰ দৰেই। এতিয়া মই ইফালে গৈ আছোঁ, ইয়াত আছে পটলৰ কেইটামান শিপা দাদাই লগাবৰ কাৰণে মোক পঠিয়াই দিবৰ কাৰণে কৈছে, লগাব। চাব পাৰিছে পটলৰ শিপা। এতিয়া মই আলোচনা কৰিম, ইয়াত যে লক্ষণ দি লিখা আছে চিষ্টেমেটিক ফাংগোচাইড। গছৰ পাতত হালধীয়া
পাত কলা দাগ পৰা তাৰ কাৰণে লক্ষণ দি স্প্ৰে কৰিব 4 টেংকি ঔষধ আছে ইয়াত 100 গ্ৰাম এইটো হ'ল ডাষ্টাৰ গছৰ পাতত এক ধৰণৰ পোক বহি থাকে দিনৰ ভাগতে মোটামুটি 3 লাখৰ ওপৰত কণী দিয়ে আৰু এইটো পোক যদি এদিন পাৰ হয় আপুনি ঔষধ দিওঁতে কমত 3 লাখ কণী দি আকৌ পোৱালি জন্ম দিব তেতিয়া চাওক কিমান ক্ষতি আমাৰ কাৰণে খেতিৰ কাৰণে লগতে দাহাত 4 টেংকি এইটো হ'ল ইনসেক্টিসাইড চাব পাৰিছে আৰু আপোনালোকে যে খেতিত ঔষধ দিয়ে এইটো চিহ্নৰ ঔষধ আপোনালোকৰ খেতিত দিব ইয়াত ৰেড এই ঠাইত যদি হালধীয়া বা ৰেড কালাৰ দেখা পায় ৰংটো তেনেহ'লে আপোনালোকে কেতিয়াও সেইটো ঔষধ খেতিত ইউজ নকৰিব খেতিৰ কাৰণে কিন্তু বহুত ক্ষতি হ'ব খেতিৰ কাৰণে ক্ষতি নহয় আমাৰ কাৰণে ক্ষতি হ'ব সেইবিলাক চব্জি আমি কাটি খাম যে সেইকাৰণে আপোনালোকক মই প্ৰতিটো ভিডিঅ'তে মই কৈয়ে থাকোঁ যে এনেকুৱা ধৰণৰ চিহ্ন থকা ঔষধবিলাক আপোনালোকে দিয়ক হালধীয়া ৰেড কালাৰ এইবিলাক নিদিব তো বন্ধুসকল ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব মই আপোনালোকক যাতে হেল্প কৰি যাব পাৰোঁ বিশেষকৈ উজনি নামনি অসমৰ দাদা বাইদেউসকলে কিন্তু বহুতেই ইফালে ভিডিঅ' চোৱাৰ পিছত বহুত আনন্দিত হৈছে এতিয়া খেতি বাতিৰ ওপৰতো মনোযোগী হৈছে আগতে ফাৰ্ষ্ট টাইম 5% খেতি কৰিছিল ভিডিঅ' চাই বৰ্তমানে 25% খেতিত লাগিছে মই আশা কৰোঁ 80% খেতিৰ লগত জড়িত হ'ব অলপ পৰিমাণে খেতি কৰি হ'লেও নিজৰ ফেমিলিৰ কাৰণে চব্জি উৎপাদন কৰি হ'লেও যাতে ঘৰত খাব পাৰে তাৰ কাৰণে আপোনালোকে প্ৰস্তুতি লওক মই তাকে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰে আপোনালোকক লগ পাওঁ ধন্যবাদ